हेलो बंधुসকল एडीआरইर ग्रेड 3 एग्जाমৰ মাজত মাত্ৰ কেইটামান দিন বাকি আছে সেই কাৰণে এটা বহুত ইম্পৰ্টেন্ট কথা আপোনাৰ লগত শেয়াৰ কৰিব লাইছো যেটো কথাটো বহুতেই জানে কিন্তু তেওঁলোকে এতিয়াও মানে ইয়াক লৈ তেনেকুৱা চিন্তা নহয় কাৰণ চিন্তা কৰিব লাগিব যদি আপুনি এবাৰ কোৱালিফাই কৰিব বিচাৰি আছে নিশ্চয় চিন্তা কৰিব লাগিব কি কাৰণে কৈছো কাৰণ যোৱাবাৰ যেনেদৰে এক্সাম দিছিলে কোৱেশ্চন প্যাটাৰ্নটো আছিল এবাৰো কোৱেশ্চন প্যাটাৰ্ন একেই আছে অলপমান চেঞ্জ কৰিছে কিন্তু কথা হৈছে আপোনালোকে ওএমআর শীট যেটা ফিল আপ কৰিব ওএমআর শীট ফিল আপ কৰোতে আপোনালোকে খুব যত্ন সহকাৰে আপোনালোকে ফিল আপ কৰিব এটা কোৱেশ্চনৰ আনসাৰ যদি আপোনালোকে নোৱাৰে ভুল কৰিছে 0.25 পাব যদি আপোনাৰ কোৱেশ্চনটো এৰি দিয়ে কোনো কথা নাই যদি আনসাৰটো ভুল কৰিলে 0.25 মাইনাস 10 পালে আপোনালোকে এটা কোৱেশ্চন আনসাৰ ভুল কৰিছে 10 ৰ পৰা 0.25 মাইনাস হ'ব নিশ্চয় আপোনালোকে বুজি পাইছে সো এই কাৰণে কৈছো কথাটো যোৱাবাৰ যেনেদৰে কাৰ্টন মাৰ্কস গৈছিলে এইবাৰ কাৰ্টন মাৰ্কস যাব একেদৰে এনেই সেম যাব কিন্তু ডিফাৰেন্সটো কেনেকুৱা থাকিব 0.25 0.75 0.5 তেনেকুৱা ডিফাৰেন্স থাকিব যাৰ কাৰণে কথাটো আপোনালোকে সকলো সময়ত মনত ৰাখিব যাতে এইবাৰ আনসাৰ কৰোতে যাতে ভুল নহয় যেতি আপোনালোকে ফিল আপ নকৰিব ফিল আপ কৰিলে আপোনালোকে কি হ'ল মানে আপোনাৰকৈ আগত কোনোবা গল এটা কোৱেশ্চন আনসাৰ ভুল কৰিলে মানে আপোনাতকৈ আগত কোনোবাই গল এই কাৰণ আপোনালোকে আনসাৰ নাজানে এৰি দিয়ক যোৱাবাৰ যেনেদৰে আপোনালোকে কোৱেশ্চন ফিল আপ কৰিছিলে ওএমআর শীট ফিল আপ কৰিছিলে যেতি আপোনালোকে ফিল আপ কৰিছে মনত নাই মানে কোনোবা এটা মাৰি থৈ আহিলে কিন্তু এইবাৰ আপোনালোকে এই ভুলটো নকৰিব কোৱেশ্চন মনত নাই আনসাৰ মনত নাই আপোনালোকে এৰি থৈ আহক এইটোই ভাল যদি আপুনি কোৱালিফাই কৰিব বিচাৰে তেনহলে এই কামটো কৰিব আৰু বিশেষকৈ ভাল কথা এটা আপোনালোক শেয়াৰ কৰিব লাইছো আৰু কথা হৈছে আপোনালোকে ঘৰতে এনেকুৱা এটা ওএমআর শীট আপোনালোকে 2-3টা মান উলিয়াই লওক তাৰ পিছত এইটো প্ৰ্যাকটিছ কৰক কাৰণ এইটো প্ৰ্যাকটিছ কৰিলেহে আপুনি এক্সাম হলত গৈ মানে এক্সাম দিব গৈ আপোনালোকে ভুল নকৰিব যেতিয়া আপোনাৰ ৰোল নম্বৰ আছে ইয়াতে ৰোল নম্বৰ যেটো ফিল আপ কৰিব লাগে কেনেকৈ এটা আগৰ পৰাই আপোনালোকে ঘৰত প্ৰ্যাকটিছ কৰি যাওক আৰু যেটো আপোনালোকে বল পেনেৰে যেটো এই অপচনটো ফিল আপ কৰিব লাগে এই ফিল আপ কৰিতে যাতে আপোনাৰ এই যেটো বল পেনৰ যেটো ৰঙিন হাখিনি আছে যাতে সেই যেটো গোল চিহ্ন থাকে সেই চিহ্নৰ বাহিৰৰ ফালে না যায় এই কাৰণে আপোনালোকে কথাখিনি মনত ৰাখিব আৰু এই কাৰণে কথাটো শেয়াৰ কৰিছো যাতে সকলোৱে মানে কথাটো মনত ৰাখি ওএমআর শীট ফিল আপ কৰে সো আপোনালোকে কিমান মানে কেনেকুৱা প্ৰিপাৰেচন কৰিছে নিশ্চয় জনাব আৰু বিশেষকৈ যিবিলাকে এক্সাম দিবৰ কাৰণে ৰেডি হৈছে তেওঁলোক লৈ শুভকামনা থাকিল নিশ্চয় আপোনাৰ দিনটো ভাল হওক আৰু এক্সামটো ভালদৰে দিয়ক যাতে ধন্যবাদ